কাৱৈমাৰী কলবাৰী হৰি মন্দিৰত গৰখীয়া সভা আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত। অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ ফল কেতিয়াও অথলে নাযায়। শেহতীয়াকৈ অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত পাৰদৰ্শিতা দেখুৱাই কাৱৈমাৰী কলবাৰী অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। নামঘৰ পৰিচালনা সমিতিৰ সভাপতি মহেশ্বৰ শইকীয়াই আঁত ধৰা ২ নং কাৱৈমাৰী কলবাৰী গাঁৱৰ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত কলবাৰী গাঁৱৰ নামঘৰত এই সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত হয়। এই অনুষ্ঠানত অঞ্চলটোৰ সমূহ ৰাইজ আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। গৰখীয়া সভাৰ নাম প্ৰসংগৰ পিছতেই গাঁওখনৰ কৃতি ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা আৰু মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। বঁটা গ্ৰহণ কৰি কৃতি সুশ্ৰী গগৈ মেধাৱী ছাত্ৰী CBSE দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা 4খন বিষয়ত লেটাৰ মাৰ্ক সহ 83.8 নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আমাৰ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি তেওঁ এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে গাঁৱৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা খুচি গগৈ আমি কোনো জেগাত পাতে তিয়কৰ আমি জনাত আপোনালোকৰ ইয়াত পাতিছে, মাহাৰ গাঁৱত পাতে, এনেকৈ ৩-৪ জেগাত পাতে। কিন্তু কি কাৰণত আজিকালি সেই আমাৰ এটা ঐতিহাসিক পৰম্পৰা নাইকিয়া হৈ গৈছে আমি ধৰিব পৰা নাই। কিন্তু আজি কাৱৈমাৰী কলবাৰী গাঁৱৰ পুৰণা ঐতিহ্য সংস্কৃতি ৰক্ষা কৰি গৰখীয়া সভাভাগৰ আয়োজন কৰা হৈছিল। এই গৰখীয়া সভাৰ লগতে সংগতি ৰাখি গাঁৱৰ দুগৰাকী মেধাৱী ছাত্ৰীক আমি সম্বৰ্ধনা অনুষ্ঠান পাতিলোঁ আৰু সম্বৰ্ধনা অনুষ্ঠানত তেওঁলোকক দীৰ্ঘায়ু আৰু সুস্বাস্থ্য আৰু ভৱিষ্যত সুশিক্ষাৰে অনুপ্ৰাণিত হ'বৰ কাৰণে আমি তেওঁলোকলৈ আহ্বান জনাই ভগৱানৰ ওচৰত সেৱা লৈছোঁ আৰু উপস্থিত আপোনালোককো আমি অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ কাৱৈমাৰী অঞ্চলটো বান অধ্যুষিত অঞ্চল। প্ৰতি বছৰে বানপানীয়ে ধ্বংসলীলা কৰে আৰু আমাৰ এই পিছপৰা অঞ্চলটোত শৈক্ষিক পৰিৱেশত এনেকুৱা পিছপৰা অঞ্চলত থাকি শিক্ষাৰ ক্ষেত্ৰত যি পাৰদৰ্শিতা দেখুৱাইছে আমি ছাত্ৰীকেইজনক ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিছোঁ এই পাছপৰা অঞ্চলত থাকিও তেওঁলোকে যি ফলাফল দেখুৱাব পাৰিছে তেওঁলোকক আমি নথৈ কৃতজ্ঞতা, দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু তেওঁলোকৰ এই ফলাফলে উঠি অহা অনুজসকলৰ বাবে প্ৰেৰণাৰ উৎস হ'ব আৰু উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই অগ্ৰজসকলৰ অনুপ্ৰেৰণা লৈ তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকৰ অনুপ্ৰেৰণা লৈ আগবাঢ়ি যোৱাৰ আমি প্ৰয়াস কৰিছোঁ।